আল্লাহ সারা রাত পুলিশ দিয়া ডিউটি দেওয়াইছে, ঘরে ঘরে গিয়ে জন জন পুলিশ দিয়া মাগানি লাইছে, গালু চাইতে লাইয়ারে ঘরে 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 জানো তো গান হয়ে গেছে ডোলাই আমরা সারা বেটিনে বেটান মাইলে ধরিয়া নেই কি দিনও বেটান লইয়া গেছে কি মনে করো 15-16 জন আৰু এটা এজনী পালো যে মহিলা এজনী বাচ্চা সমাহত হৈ গ'ল বেটিরেও লইয়া গেছে কি হ'ব ইনশাআল্লাহ আল্লাহ বিচাৰ কৰিব আমি আছো আপোনালোকৰ লগত আমি যিমানখিনি পাৰো আল্লাহ আমাক ইমান শক্তি দিয়া নাই আমি প্ৰতিবাদ কৰিম আল্লাহ যেটা আমাৰ প্ৰতিবাদ যদি কামিয়াব কৰে ইনশাআল্লাহ আপোনালোকৰ লগত আমি সদায় আছো হ'ব আমাৰো মা ভনী না না আমি আছো ইনশাআল্লাহ আমি আছো আমি যিমানখিনি পাৰো আপোনালোকৰ আছো আমাৰ আল্লাহ আছে আল্লাহৰ বাহিৰে কোনো নাই আমার উপর যে অত্যাচার করে আছে আল্লাহ নিশ্চয় বিচার করব দোয়া করক নামাজ পড়ক আল্লাহর ওচৰত দোয়া করক সিহঁতৰ বিচাৰ যেটা আল্লাহ কৰে হ'ব আমি আছো যিমানখিনি মই চ্যালেঞ্জ কৰি কৈছো কোনো এজন মুছলমান মানুহে গৰুৰ মাংস কুৰবানী দিয়া মাংস কোনো দিন মন্দিৰত থব নোৱাৰে মই হাতেৰে চুলো এই জলিকিয়া ভৰ্তা বনাই পেলাই নিজৰ দেহাটো কোনোমতে ৰক্ষা পাবলৈ তেওঁলোকে কষ্ট কৰিছে আৰু এই ঘৰ বাৰী সমগ্ৰ ভাঙি দিয়া হৈছে এই বিজেপি চৰকাৰৰ স্বৈৰাচাৰী প্ৰশাসন বাহিনীয়ে এমুঠি খাবলৈ দিয়া নাই আজি মুছলমানক চিনাক্ত কৰি কৰি উচ্ছেদ কৰি আছে মুছলমানক চিনাক্ত কৰি কৰি মাৰপিট কৰি আছে গোমাংস মন্দিৰত এচাম অভদ্ৰ জাৰৰ সন্তান এইবিলাকৰ জন্ম ভাল নহয় সেইবিলাকে মুছলমানৰ নাম বদনাম দি পেলাই তাত গোমাংস পেলাই থৈ পেলাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে মই চ্যালেঞ্জ কৰি কৈছো কোনো এজন মুছলমান মানুহে গৰুৰ মাংস কুৰবানী দিয়া মাংস কোনো দিন মন্দিৰত থব নোৱাৰে 100% চ্যালেঞ্জ যিসকলে এইসকল মানুহৰ পৰা খাদ্য এটা বাদ কাঢ়ি লৈছে আল্লাহৰ গজব হিমন্ত বিশ্ব শৰ্মাৰ বুকুত পৰিব বিজেপিৰ বুকুত পৰিব অভদ্ৰ সংখ্যালঘুৰ নাম লৈ দালালি কৰা হবিব মহম্মদ চৌধুৰীৰ বুকুত আল্লাহৰ গজব আহিব মই বিষ কিনি বিষৰ টেমা মই খাই পেলাই মৃত্যু হওক এনেকুৱা সৰু বাচ্চাক মাকৰ বুকুৰ পৰা আঁতৰাই পেলাই সেই বাচ্চাৰ মাকক জেলত নিব পাৰে এই শিষ্টাচাৰ নথকা প্ৰশাসন এই বিজেপি চৰকাৰক আমি কি ভাষাত তেওঁলোকক কম আহি পেলাই ঘূৰি আছো কোনো এজন সাংবাদিকক দেখা নাপালো গতিকে মই ফেচবুক লাইভ দিছো ইয়াৰ কাৰণ হল গতিকে মই লাইভ যোগে মই দেখা আছো যেহেতু অসমৰ ৰাইজ আপোনালোকে বন্ধু উত্তৰ দিব আমি মানুহ আমি মুছলমান কল গছ খালি আমি জন্ম লোৱা নাই গতিকে কিছুমান অভদ্ৰ কিছুমানে বিজেপিত জইন কৰিছে মুছলমান তেওঁলোকে 26ত সমষ্টি লক্ষ্য কৰি লৈছে আজি যি উচ্ছেদ কৰা আছে এই হুজা ইমান বৃহৎ ঠাই উচ্ছেদ কৰি আছে গোটেইখিনি উচ্ছেদ কৰাৰ মেইন কাৰণ হল হবিব মহম্মদ চৌধুৰী 2026ত এমএলএ হ'ব লগা হবিব মহম্মদ চৌধুৰী তোমাক চ্যালেঞ্জ কৰিছো তোমাৰ কপালত সাংবিধানিক যিটো বিধায়ক এই বিধায়ক তুমি কেতিয়াও হ'ব নোৱাৰা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে চাই ল'ম কাৰণ আমি নিৰীহ মুছলমান জনসাধাৰণৰ লগত কৰা কোনো অত্যাচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও মানি নলওঁ আজি চালো ক'ত গৈছে ক'ত মন্দিৰত কোনে মাংস পেলাইছে আমি বছৰ বছৰ যুগ যুগ ধৰি আমি শুনি আহিছো যে মন্দিৰৰ সন্মুখত মাংস পেলাইছে 1-2 মাহ পিছত এইখিনি ভালকে ৰিচাৰ্চ কৰাৰ পিছত ভালকে ইনভেষ্টিগেশ্যন কৰাৰ পিছত কিবা দাস কিবা গগৈ বা বিভিন্ন ধৰণৰ হিন্দু মানুহৰ নাম ওলাই এইবাৰো মই 100% চ্যালেঞ্জ কৰিছো হিন্দু মানুহৰ নাম ওলাব কিন্তু